গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু জোনাক নিবিড় অফিচিয়েলত মোৰ এইটো প্ৰথমটো ব্লগ, তো কি আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এইটোত মই এতিয়া কণ্টিনিউ ব্লগ দি থাকিম। আমাৰ বিহাৰৰ খেতি, এয়া আমাৰ ড্ৰাইভাৰ পাইলট ভাই আহি পালে। হাই ক একবাৰ, এই পাইলট ভাই হাই ক। অঁ চলো গাইজ, আমি এতিয়া গৈ আছোঁ চাইকেলেৰে। এনেকৈ যিহেতু ফাৰ্ষ্ট ব্লগ না, আৰু চাইকেলেৰে দেখাওঁ। লাহে লাহে বাইকত যাম, লাহে লাহে তাৰপিছত আৰু দূৰ দূৰণি জেগা যাম। আৰু लगाओ लगाओ जोर से। आया क्या है? उठनी है। ৰাতিলৈকেহে কাম কমপ্লিট হ'ব, মানে এনেকৈ আছে পলং মলংকৈ। গেট এয়া আমাৰ আই লাভ পুচনা এইফালে ৰেডি, মানে সম্পূৰ্ণ কাম হোৱা নাই। আজি ৰাতিৰ পৰা অনুষ্ঠানবিলাক যিহেতু সুচাৰুৰূপে পৰিচালিত হ'ব, তো সেয়েহে আমাৰ ডেকা বন্ধুৱে খুব ধুমধামেৰে এই পুচনা উৎসৱ মানে উদযাপন কৰাৰ কাৰণে কাম কৰি আছে। এয়া আমাৰ বুদ্ধি ভাই, এইফালে জয়ন্ত ভাই আৰু লাইভ দি আছে। এইফালে আমাৰ বুদ্ধি ভাইয়ে বা কি কৰি আছে? বুদ্ধি কি কৰা? পাইপ আমি পুৰা লাগি আছো ভাই। এইফালে আমাৰ ডালিম ভাই আৰু আমাৰ খাদ্য মন্ত্ৰী গাইজ। কাৰোবাক যদি কিবা লগা থাকে, কবি, বেঙেনা, জলকীয়া, ইয়াক কণ্টেক্ট কৰিব। মই নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম। বাকীটো দিয়ে, ই টেনশ্যন নাই। আমাৰ ইফালে আছে আৰু এজন বিৰাট মানে ফেমাছ মানুহ, এখেতক চাওক গাইজ। এওঁৰ চুলি কি চাব আৰু মানুহ কি চাব, একেবাৰে মানে মেইন ভিলিয়ান। কি ক'ব পুচনাক লৈ? পুচনা ভালে, আজি বহুত ভাল লাগিল আহিলো। আৰু পুচনা এইবাৰ বহুত ধামাকা হ'ব। অহা বছৰ এইবাৰ বহুত ধুনীয়া হ'ব। চব ৰাইজৰ মাজত চবে ৰাইজ মিলি কেনে আমাক কৰিব লাগিব, আহিব লাগিব। আৰু পুচনাটো সুন্দৰ ভাৱত তো এইফালে দোকান পোহাৰ বিলাক এতিয়ালৈকে অহা নাই সম্পূৰ্ণভাৱে, তো আহিব। সেইবিলাক চব খালী হৈ আছে। আজি ৰাতিৰ ভিতৰত মানে ইভিনিংলৈকে গোটেইখিনি হৈ যাব। এইফালে পাণৰ দোকান আৰু এইফালে ষ্টেজ আৰু পেণ্ডেল ইফালে আছে। বহুত কিবা কিবি কাম বাকী আছে। ধাবা চাবা চব আছে, এইগিলা টেনশ্যন নাই, হৈ যাব। তো এই আৰু আজিৰ পৰা ধুমধামেৰে পুচনা ষ্টাৰ্ট হৈ গ'ল গাইজ। আপোনালোকে আহিব, ফেব্ৰুৱাৰী 2 তাৰিখলৈকে চলিব এই মেলা। পুচনাৰ কিছু দিনৰ কাৰ্যসূচী আমি শেষ কৰি এতিয়া গৈছোঁ তামোলপুৰ অভিমুখে। এজন বিখ্যাত মানুহক মানে অনাৰ কাৰণে সি আহিব আমাৰ পুচনা মেলাত। আৰু এইফালে আমাৰ আছে বিখ্যাত মানুহ ডালিম বৰ্মন। আমি তামোলপুৰ যাই আছোঁ না কি? আহি পালোঁ পুৰাণ চক। আৰু DTDCত কিবা এটা মোৰ ল'বলগীয়া আছে, তো সেইটো লৈ লওঁ প্ৰথমতে। তো DTDC অফিচ এইটোৱে হয় পুৰাণ চকৰ। তো এইটো পাৰ্চেল এটা আহিছে, এইটো এতিয়া আনবক্সিং কৰি চাওঁ। এলবাম এখন আছে, তো এলবামখন চাওঁ কেনেকুৱা আহিছে। তো ফাইনেলি এতিয়া আমি আনবক্সিং কৰিম এলবামখন। চাব পাৰে কাৰোবাক যদি এনেকুৱা ৱেডিঙৰ এলবাম লাগে, মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। ইমান ডাঙৰ এলবাম দিয়াৰ। তো এইটো এলবাম ৱাও, মজা ফিনিচিং। কাৰোবাক যদি লাগে কণ্টেক্ট কৰিলে হ'ল। মোৰ ডিছক্ৰিপশ্যনৰ নাম্বাৰটো থাকিব। ৱেডিং ফটোগ্ৰাফী প্লাছ ভিডিঅ'গ্ৰাফী আৰু এনেকুৱা এলবাম। ইমান চাব সময় নাই। কখন পাৰিছে খতম। এইটো মোৰ লগতো এইফালে এই বিখ্যাত মানুহটোক নিব আহিছোঁ। মই বিস্কুট খাব গৈছিলোঁ। যা পাছফালে যা, পাছফালে যা। চলি উঠছে না? উঠছে না নাই? চলো, আমি এতিয়া আৰু দুটামান কাম আছে তামোলপুৰত, সেইটো কৰি আমি যাম আৰু মেলাত। আজি ছিংগাৰ আছে, সেইটো চোৱাৰ কাৰণে চাই থাকক ভিডিঅ'টি।
100লৈকে আজি আমাৰ ঘৰৰ আলহী এয়া কৰণ ভাই তেলচুৰা আৰু এতিয়া তেওঁক মই যেহেতু মাঘৰ ভোগালীত আহিছে গতিকে পিঠা খাবই লাগিব লোৱা পিঠা লোৱা মইতো পিঠা নাখাওঁ জি কোনটো নাখা এইটো পিঠা নাখাওঁ কিয় নাখা বগাটো বগা নাখা বগা বস্তু বেয়া পোৱা এইটো ৰঙাটো খা এইটো চাহটো ল অঁ এটা খা তাৰপিছত ভাত খাব ল'ব না আৰু হয় নহয় এতিয়া আমি ভাত চাত খাই ওলাই আহিলোঁ জোনাক দা আৰু মই এইফালে জোনাক দা মানে চাহটো খালোঁ চাহটো দেখাইছোঁ ভাতটো নেদেখালোঁ ভাত খাইছোঁ ভাতটো খালোঁ আৰু আমি কাৰণ যিহেতু ৰাতি হ'ল আৰু তাতে গায়ক চায়ক চাই থাকিলে প্ৰগ্ৰাম চাই থাকিলে ক'ত আৰু ভাত খাব অহা যায় সেইকাৰণে আমি ডাইৰেক্ট ভাত চাত খাই কেনে ওলাইছোঁ এতিয়া আমি যাইছোঁ পুচনা মেলা গেলে আৰু আপোনালোককো দেখাম আপোনালোকে এই ভিডিঅ'টো শেষ হৈ গ'লে চাই থাকক এয়া পুচনা মেলাৰ বাকৰি ফ্লাছলাইটটো অন কৰচোন ষ্টেজৰ ফালে অলপমান যাওঁ অতিথিশালা এইবিলাক মানে আলহীগিলা আহিলে ইয়াতে বহিব আৰু চাহ পানী খাব সাংস্কৃতিক সন্ধিয়াৰ বেনাৰ এতিয়াহে লাগি আছে আমাৰ তেল চোৰাকেৰে চিনাকি দিয়া হ'ব গাইজ আমাৰ ফাৰ্ষ্ট ৰাতিৰ কেনে নমস্কাৰ সকলোকে ভাল লাগিল ইয়াতে আহি আৰু মই এইবাৰ প্ৰথমবাৰ আহিছোঁ পুচনা মেলাত আৰু ভালে লাগিল আৰু গোটেইকেইদিন আহিব চেষ্টা কৰিম কিন্তু মই মানে অহাকালি ৰাতিপুৱাই গুৱাহাটী যাম সেইটো কাৰণে আহিব নোৱাৰিব পাৰোঁ অহাকালি কিন্তু পৰহি আকৌ আহিম জোনাকদাৰ ঘৰত আৰু ইয়াতে আহিম আপোনালোকক এটা প্ৰশ্ন উত্তৰ খুজো মই আপোনালোকে কওকচোন যি কেতিয়াও শেষ নহয় যি কেতিয়াও শেষ নহয় এনে কিছুমানে জানে কিন্তু উত্তৰটো দিব ভয় কৰে কোনে কৈছিলো দাদা তুই কৈছি তিনি মানুহ একদম সঁচা কথা কৈছি মই এটা কথা কওঁ আপোনালোকে উত্তৰটো দিয়া নাই কিয় জানে না আপোনালোকে জানে কিন্তু উত্তৰটো দিয়া নাই কাৰণ আপোনালোকৰ তিৰিকেইটা ইয়াতে বহি আছে আপোনালোকে যদি কয় যে তিৰি মানুহ মেল বুলি ঘৰত যাইতো আপোনালোকে মাৰ খাব লাগিব না সেইকাৰণে আপোনালোকে উত্তৰটো দিয়া নাই এক মাহত কিমান দিন থাকে কেইদিন 30 দিন কেইদিন অগুলা কেইদিন থাকে 31 নহয় এক মাহত 12 দিন থাকে কেনকে আমার তো টিউশন স্যার 12 দিন টিউশন করি এক মাহর ফিস লই ইতনা মানে পরীক্ষা দিয়েছি এক মাহত কিমান দিন থাকে মই 12 দিন করে লিখি দিয়েছি তথাপিও নামাত নেদ্রা গাইছ আমাৰ তেল চুৰা কেইটা লগ পাই কিনে ইয়াতে পোৱালি কেইটা চব ফটো উঠি আছে আৰু মই ফটো মাৰিম এতিয়া কিবা এটা কওঁ